বঙাইগাঁও জিলাত উফন্দি উঠিছে টুনিয়া নৈৰ পানী বাঢ়নি পানীয়ে উটুৱাই নিলে বাহৰ দলং এটা বহিজগতৰ সৈতে এক প্ৰকাৰ যোগাযোগ বিচ্ছিন্ন হৈ আছে টিলাপাৰা বাখীৰ খাদ্য সংকটে দেখা দিছে গাঁওখনত জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে বানাক্ৰান্ত ৰাইজে আৰু এই সন্দৰ্ভত আমি কিছু সবিশেষ জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক সীমান্ত চৌধুৰীৰ জৰিয়তে মই এই মুহূৰ্তত আছো বঙাইগাঁও জিলাৰ ধালাগাঁৱত আৰু ধালাগাঁৱৰ কুজিয়া নৈৰ পাৰত এই মুহূৰ্তত মই আছো ইয়াত গয়া ৰাইজ উপস্থিত আছে আৰু বাঢ়নি পানীয়ে এই কুজিয়া নৈৰ ওপৰৰ এখন বাহৰ দলং বাহৰ খাকো এখন উটুৱাই নিলে যোৱাকালি আৰু তাৰ পিছত কেনে দুৰৱস্থাৰ সন্মুখীন হ'ব ৰাইজ তাৰ দৃশ্য মই এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিছো সিটো পাৰে টিলাপাৰাৰ সেইসকল গয়া ৰাইজে ইটো পাৰে আহিব পৰা নাই অৰ্থাৎ বহি জগতৰ সৈতে যোগাযোগ কৰিব পৰা নাই জিলা প্ৰশাসনে কিন্তু এই মুহূৰ্তলৈকে কোনো গুৰুত্ব আৰোপ কৰা নাই বাহৰ খাকু প্ৰত্যেক বছৰেই তেওঁলোকে বনাই গয়া ৰাইজে আৰু এনে ধৰণেই বাৰিষাৰ সময়ত বাহৰ খাকু কিন্তু উটি গুচি যায় মোৰ স্থানীয় লোকসকল আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম যোৱাকালিয়ে যিহেতু বাহৰ খাকুখন উটি গ'ল সিটো পাৰৰ ৰাইজ কি ধৰণে আছে বৰ্তমান খোৱা লোৱা বা স্বাস্থ্য সেই পাৰৰ ৰাইজ বহুত কষ্টত আছে পৰহিৰ পৰাই মানে মানুহখিনি এই পাৰে আহিব পৰা নাই আৰু তেখেতসকলৰ বজাৰ কৰিব লাগিলে নদীখন পাৰ হৈ আহিব লাগে কিন্তু এই বাঢ়নিৰ পানীয়ে দলংখন উটি অনাৰ ফলত সেই মানুহখিনি আবদ্ধ হৈ আছে গতিকে মই বাৰম্বাৰ জিলা প্ৰশাসনৰ লগত অনুৰোধ কৰিছোঁ যে এই মানুহখিনি কিবা এটা উপায় দিব লাগে আৰু জিলা প্ৰশাসনে আমাক খালি আস্থা দি আছে অহাকালি তেখেতসকল মানে এখন বট পঠাব গতিকে কিন্তু অহাকালি আছে পৰীক্ষা গতিকে এই মানুহখিনি বোটখন যদি আজি আহিল হৈ তেতিয়াহ'লে অহাকালি কাৰণে আমাৰ সুবিধা হ'ল হয় কিন্তু জিলা প্ৰশাসনে এই বোটখন আজি দিব নোৱাৰে গতিকে এনেকুৱা এটা ব্যৰ্থ গতিকে মই জিলা প্ৰশাসনে এটা অনুৰোধ কৰিছোঁ যে এই মানুহখিনি যি এটা 60-70খন মানুহ আছে তাতে আহি পাৰে গতিকে সেই মানুহখিনি অতি সোনকালে সকাহ দিব লাগে তেখেত বহুত মানুহখিনি অনাহাৰে আছে তেখেতৰ ৰিলিফৰ ব্যৱস্থা কৰি দিব লাগে আৰু এটা দুখৰ বিষয় যে অসম চৰকাৰে এখন ব্ৰিজ আবণ্টন দিছে বঙাইগাঁৱৰ এখন বিশেষ ঠিকাদাৰ কমল গয়াৰী আজি 4 বছৰ ধৰি এটা কাম কৰি আছে ব্ৰিজখন এই ব্ৰিজখন 4 বছৰ ধৰি কাম কৰি সম্পূৰ্ণ কৰিব নোৱাৰিল এটা পিলাৰ সম্পূৰ্ণ নহ'ল তাৰমানে ইমান এটা দগাবাজ ঠিকাদাৰৰ হাতত এই দায়িত্ব দিছে এইবিলাক গতিকে আমি প্ৰশাসনক এটাই অনুৰোধ কৰিছোঁ এই ঠিকাদাৰকাৰী নিজস্ব হেমাহিৰ কাৰণে এই কামবিলাক হোৱা নাই এই ঠিকাদাৰক অতি সোনকালে ৰাখি ল'ব লাগে আৰু যেনেকৈ নহয় কিয় এই ব্ৰিজখন মানে অতি সোনকালে সম্পূৰ্ণ কৰি ল'ব লাগে এতিয়া সেই যিখিনি লোক আবদ্ধ হৈ আছে ইফালে আপুনি কৈছে প্ৰায় 70 ঘৰ লোক আবদ্ধ হৈ আছে তেওঁলোকৰ খোৱা লোৱা বা এই বহিজগতৰ লগত যিহেতু সিহঁতৰ যোগাযোগ হোৱা নাই তেওঁলোকে কি অৱস্থাত আছে মই যিসকল অন্যান্য লোক আছে তেওঁলোকৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম যিহেতু গয়া ৰাইজ একেখন গাঁও মাজেৰে এখন নদী গৈছে সেই নৈখন যি দলং এখন আছিল বাহৰ খাকু সেই বাহৰ খাকুখন ভাঙি যোৱাৰ ফলত তাতে যথেষ্ট লোক আবদ্ধ হৈ আছে কি কৰি আছে তেওঁলোকে বহুত লোক মানে খোৱা বোৱাৰ অসুবিধা হৈ আছে কাৰণ ইপাৰে আহিব পৰা নাই বজাৰখিনি কৰিবলৈ আৰু লগতে অহাকালি পৰীক্ষা আছে সেই পৰীক্ষাখিনিৰ কাৰণে যাতে ছাত্ৰখিনি কালি আহিব পাৰে কিবা এটা আহাৰ কাৰণে সুবিধা কৰি দিয়ে জিলা প্ৰশাসনে তাকে আমি অনুৰোধ কৰিছোঁ নাওৰ ব্যৱস্থা কৰা হৈছিল কিন্তু আজি নাহে বোলে নাও এই সমস্যাটো আজি নহয় বছৰ বছৰ ধৰি চলি আছে আজি 4 বছৰ হ'ল উপায় কিছু নাই দিবা লাগে দিলেন লাটো নাইকে এই খাকো বাহৰ যিখন খাকো বছৰে ভাঙিয়া যায় কি ব্ৰিজ বানা কৰে এইগিলানতো নোহোৱা হয় 4 বছৰ কৰিলে এতিয়া হোৱা নাই 4 বছৰে ব্ৰিজ খান নহ'ল তাহলে হয় এনে সমস্যাৰ মাজত চলি আছে ধালাগাঁওবাসী আৰু বঙাইগাঁও কিছু পৰিৱেশ আমি দেখুৱালো আপোনালোকক আমাৰ সাংবাদিক সীমান্ত চৌধুৰীৰ জৰিয়তে আৰু এনেদৰে এতিয়া বিভিন্ন প্ৰান্তত বানৰ এই ৰূপ দেখিবলৈ পোৱা গৈছে বিশেষকৈ বিভিন্ন প্ৰান্তত যেটো দলংসমূহ উটুৱাই নিয়া হৈছে মথাউৰি ছিগিছে পথ ছিগিছে যাৰ ফলত যি যোগাযোগ ব্যৱস্থা সেয়া প্ৰায় ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু নেয়ানেপেৰা যি বৰষুণ ৰাজ্যজুৰি সেই বৰষুণৰ ফলতো এতিয়া নৈ উপনৈ জলপৃষ্ঠ বৃদ্ধি পোৱাত বিভিন্ন প্ৰান্তত বানে যথেষ্ট ভয়াবহ ৰূপ ধাৰণ কৰিছে।